নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 24 অক্টোবৰ। অৰুণোদয় ধন লাভ কৰিবলৈ আহি গ'ল নতুন নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰে কৰি লওক এই দুটা গুৰুত্বপূৰ্ণ কাম। অন্যথা ফেব্ৰুৱাৰী মাহত লাভ নকৰিব অৰুণোদয় আঁচনিৰ উপহাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো মহিলাক উপহাৰ প্ৰদান কৰিব। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 21 নম্বৰ কিস্তিৰ ধনৰাশি প্ৰদান কৰিব। একাউণ্টত লাখ লাখ মহিলা গোটৰ একাউণ্টত সোমাই গ'ল 10,000 কোটি টকা। আপুনি 10,000 কোটি টকা পালেনে? যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টকিং কৰিছে, আপোনাৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে কেইবাটাও নতুন নিয়ম সলনি হ'ব। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰে আপডেট কৰক KYC। ফেব্ৰুৱাৰী মাহত লাভ কৰিব ডাঙৰ উপহাৰ। কি উপহাৰ লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ ঘোষণা কৰিলে। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্টত ঠিক হৈ থাকিব লাগিব। যদি আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, অতি শীঘ্ৰে বেংক একাউণ্টত ঠিক কৰি লওক। অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। লগতে আপোনাৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি 1250 টকা পালেনে? বহু লোকে KYC নকৰাৰ কাৰণে অৰুণোদয়ৰ ধন জমা নহয় একাউণ্টত। চৰকাৰে টকা দি দিয়ে কিন্তু একাউণ্টলৈকে নাযায়। ইয়াৰ কাৰণ একাউণ্টত KYC আপডেট হৈ নাথাকে। যদি আপোনাৰ একাউণ্টৰ KYC আপডেট নাই, অতি শীঘ্ৰে বেংকত গৈ KYC আপডেট কৰাই লওক। নিজৰ বেংক একাউণ্ট যদি পৰিষ্কাৰ হৈ নাথাকে তেন্তে চৰকাৰে টকা দিলেও একাউণ্টত জমা নহয়। দ্বিতীয়তে অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব লাগিব। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব। এতিয়াৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব। যদি মাহত টকা জমা নহয়, ব্লকৰ অফিচলৈ গৈ আপোনালোকে দিব পাৰিব অভিযোগ। তৃতীয়তে অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ। এটা ফোন কলতে লগে লগে আপোনাৰ একাউণ্টত সোমাই দিব টকা। ফেব্ৰুৱাৰী মাহত চৰকাৰে অৰুণোদয় হিতাধিকাৰীক দিব ডাঙৰ উপহাৰ। যদি আপুনি এজন অৰুণোদয়ৰ হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। যদি 7 অক্টোবৰত আপোনাৰ একাউণ্টত 1250 টকা পোৱা নাই, অতি শীঘ্ৰে আপুনি বেংকত গৈ KYC আপডেট কৰক। KYC আপডেট কৰাৰ পিছত যদি আপোনাৰ একাউণ্টত টকাটো নাপায় তেনে ক্ষেত্ৰত আপুনি ব্লকত যাব লাগিব। কি কাৰণত আপোনাৰ একাউণ্টত টকাটো পোৱা নাই লগে লগে সম্পূৰ্ণকৈ কম্পিউটাৰত টাইপ কৰি জনাই দিব কিহৰ বাবে একাউণ্টত টকাটো সোমোৱা নাই। সেয়ে আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, লগতে ভোটাৰ ID, ৰেচন কাৰ্ড, লগতে বেংক একাউণ্ট লৈ যাব লাগিব। এইকেইখন নথি হ'লে আপুনি সম্পূৰ্ণকৈ এক্টিভ কৰি ৰাখিব পাৰিব অৰুণোদয় আঁচনি। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এইকেইটা কাম কৰি অৰুণোদয় আঁচনিৰ বাবে পুনৰ সুবিধা ল'ব পাৰে যদি টকাটো পোৱা নাই। তাৰপিছত অসমবাসী ৰাজুত ৰচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলে নে? KYC নকৰা কৃষকৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। যদি আপুনি এতিয়ালৈকে ৰেচন কাৰ্ডৰ KYC কৰা নাই, অতি শীঘ্ৰে ৰেচন কাৰ্ডৰ KYC কৰাই লওক। নহ'লে ৰেচনৰ চাউল আপুনি নাপাব। কিয়নো এই মাহত চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি এই মাহৰ ভিতৰতে ৰেচন কাৰ্ডৰ KYC নকৰে তেনে ক্ষেত্ৰত নৱেম্বৰৰ পৰা সলনি হ'ব কেইবাটাও নতুন নিয়ম। কিয়নো এতিয়া আপুনি দালি, চেনি আৰু নিমখ লাভ কৰিব ৰেচন কাৰ্ডত। এইসমূহ সামগ্ৰী আপুনি নাপাব। যদি আপুনি ৰেচন পোৱা নাই শীঘ্ৰে কৰি লওক KYC। চলি আছে অন্ন সেৱা দিন। নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন। 1 নৱেম্বৰৰ পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলে দিয়ক আপুনি অভিযোগ। ডায়েল কৰক 180034536111। ফোন নালাগিলে মেছেজ কৰক এই নম্বৰটোত। হেল্পলাইন নম্বৰটো হৈছে 1967। কল কৰি লগে লগে দিব পাৰিব আপুনি অভিযোগ। নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানী বিপদ অনিবাৰ্য। ৰেচন সংগ্ৰহ কৰিবলৈ পোষ্ট মেচিনত দিব লাগিব ফিংগাৰপ্ৰিণ্ট। সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আনিব লাগিব ফলক। নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে 1 নৱেম্বৰৰ পৰা সলনি হ'ব কেইবাটাও নতুন নিয়ম।
তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এইবাৰ পিএম কিষাণৰ ধন নাপাব দেশৰ হাজাৰ হাজাৰ কৃষকে পিএম কিষাণৰ 21 নম্বৰ কিস্তিক লৈ ডাঙৰ খবৰ আহি পৰিছে পিএম কিষাণৰ নতুন তালিকা প্ৰস্তুত কৰিছে চৰকাৰৰ ফালৰ পৰা বহুতো কৃষকৰ নাম কৰ্তন কৰা হৈছে অতি শীঘ্ৰে তালিকা চাই লওক আপোনাৰ নাম কৰ্তন কৰিলে নে যদি আপোনাৰ নামটো কৰ্তন কৰিছে তেনে ক্ষেত্ৰত পুনৰ আপুনি এক্টিভ কৰিব লাগিব আপুনি কেনেকৈ এক্টিভ কৰিব আজিৰ ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিয়া হ'ব জালিয়াতিৰ নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে পিএম কিষাণে 21 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল দেশৰ কোটি কোটি কৃষকে আৰু মাত্ৰ এমাহৰ ভিতৰতে পাব 21 নম্বৰ কিস্তিৰ ধন ৰাখি চাৰি ৰাজ্যৰ কৃষকে লাভ কৰিছে পিএম কিষাণে 21 নম্বৰ কিস্তিৰ ধন ৰাখি যিকোনো মুহূৰ্তত পিএম কিষাণৰ ধন লাভ কৰিব কৃষকসকলৰ একাউণ্টত নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকসকলৰ একাউণ্টত জমা হ'ব ধন ৰাখি চাৰি ৰাজ্য পাঞ্জাব হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নম্বৰ কিস্তিৰ ধন ৰাখি অতি শীঘ্ৰে আন ৰাজ্যৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 21 নম্বৰ কিস্তিৰ ধন আজি কৰি লওক কেৱাইচি আপডেট যদি আপুনি এতিয়ালৈকে কেৱাইচি আপডেট কৰা নাই অতি শীঘ্ৰে কেৱাইচি আপডেট কৰক কেৱাইচি আপডেট নকৰিলে আপোনাৰ একাউণ্টত পিএম কিষাণৰ টকা নাপাব যদি আপুনি এতিয়ালৈকে ই কেৱাইচি কৰক যদি মাটিৰ নথিপত্ৰ কিবা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰক কেৱল ইয়াই নহয় যদি আপোনাৰ বেংক একাউণ্টৰ লগত আপুনি আধাৰ কাৰ্ড লিংক কৰাই ৰাখক অন্যথা আপোনাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা টকাটো প্ৰদান কৰিলেও আপুনি নাপাব আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ আৰু শীঘ্ৰে ভোটাৰ তালিকাৰ পুনৰীক্ষণ হ'ব অসমত হয় বন্ধু-বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে 2026 নিৰ্বাচনৰ পূৰ্বে অসমত সম্পূৰ্ণ হ'ব SIR প্ৰক্ৰিয়া আৰু SIRৰ সময়ত কি নথিপত্ৰৰ প্ৰয়োজন হ'ব SIRক লৈ বৈঠকৰ পিছতে ECR ডাঙৰ সিদ্ধান্ত হয় বন্ধু-বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে কিয়নো SIRক লৈ বৈঠকৰ পিছতে ইচিয়ে নিৰ্দেশনা জাৰি কৰিছে মুখ্য নিৰ্বাচনী আয়ুক্তক SIR সম্পন্ন কৰাৰ বাবে ব্যৱস্থা লোৱাৰ নিৰ্দেশ জাৰি কৰিছে অসম তামিলনাডু পুডুচেৰী কেৰালা আৰু পশ্চিমবংগৰ নিৰ্বাচনী বিষয়ৰ সৈতে বিশেষ বৈঠকত মিলিত হৈছে আৰু এই ৰাজ্যকেইখনত আগন্তুক সময়ত অনুষ্ঠিত হ'ব নিৰ্বাচন আয়োগৰ তৰফৰ পৰা প্ৰকাশ কৰা হ'ল এই তথ্য SIRক লৈ নিৰ্বাচন আয়োগে নতুন দিল্লীত অনুষ্ঠিত কৰিছিল বৃহৎ বৈঠক দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ নিৰ্বাচনী বিষয়া উপস্থিত আছিল বৈঠকখনত আৰু বৈঠকখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে সো বন্ধু-বান্ধৱীসকল আপোনাৰ অঞ্চলত কেতিয়া SIR হ'ব নিশ্চয় যেতিয়া চৰকাৰৰ ফালৰ পৰা তাৰিখটো ঘোষণা কৰিব নিশ্চয় জনাই দিয়া হ'ব লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে নথিপত্ৰখিনি সাজু কৰি ৰাখিব পাৰে তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰন্ধন গেছৰ চিলিণ্ডাৰত আপোনাৰ পৰা অতিৰিক্ত ধন লয় নেকি হয় বন্ধু-বান্ধৱীসকল যদি আপুনি ৰন্ধন গেছ এটা ক্ৰয় কৰিবলৈ যায় তেনে ক্ষেত্ৰত অতিৰিক্ত ধন লয় নেকি প্ৰকাশ পালে ৰন্ধন গেছৰ নতুন মূল্যৰ তালিকা আপোনাৰ জিলাৰ পৰা আপুনি কিমান টকাৰে ৰন্ধন গেছ ক্ৰয় কৰিব লাগিব আগতীয়াকৈ জানি লওক আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছি কৰি শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে জানিব পাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰত আপোনাৰ পৰা অতিৰিক্তকৈ ধন লয় নেকি প্ৰকাশ পালে ৰন্ধন গেছৰ নতুন মূল্যৰ তালিকা চাই লওক কোন জিলাত কিমান টকাৰে আপুনি ক্ৰয় কৰিব লাগিব ৰন্ধন গেছ বজালিত 895 টকাত ৰন্ধন গেছ ক্ৰয় কৰিব লাগিব বাক্সাত 910 টকাত আপুনি ক্ৰয় কৰিব লাগিব বৰপেটাত 895 টকাত ক্ৰয় কৰিব লাগিব বিশ্বনাথত 918.50 টকাত ক্ৰয় কৰিব লাগিব বঙাইগাঁৱত 887 টকাত ক্ৰয় কৰিব লাগিব কাছাৰত 987.50 টকাত ক্ৰয় কৰিব লাগিব চৰাইদেউত 868.50 টকাত ক্ৰয় কৰিব পাৰিব যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন নাই তেনে ক্ষেত্ৰত নতুনকৈ কৰিব পাৰিব আবেদন আৰু আবেদন কৰাৰ সময়ত কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ চিৰাঙত 887 টকাত ক্ৰয় কৰিব পাৰিব দৰঙত 910 টকাত ক্ৰয় কৰিব পাৰিব ধেমাজিত 918.50 টকাত ক্ৰয় কৰিব পাৰিব আপোনাৰ জিলাত কিমান টকাকৈ বিক্ৰী কৰি আছে গেছ কানেকশ্যন নিশ্চয় আপুনি কমেন্ট কৰি জনাই দিব ধুবুৰীত 903.50 টকাত ক্ৰয় কৰি আছে সো বন্ধু-বান্ধৱীসকল আপোনাৰ জিলাত আপুনি কিমান টকা মূল্যত ক্ৰয় কৰি আছে কমেন্ট কৰক যদি বেছিকৈ লৈ আছে লগে দিয়ক আপুনি অভিযোগ চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে টোল ফ্ৰী নম্বৰ ধুবুৰীত বিক্ৰী কৰি আছে 903.50 টকা ডিব্ৰুগড়ত বিক্ৰী কৰি আছে 852 টকাকৈ ডিমাহাছাওত বিক্ৰী কৰি আছে 1011.50 টকা গোৱালপাৰাত বিক্ৰী কৰি আছে 886.50 টকা আপোনাৰ জিলাৰ নাম তালিকাত আছে না নাই এতিয়া কমেন্ট কৰি জনাই দিয়ক গোলাঘাটত 869.50 টকাকৈ বিক্ৰী কৰি আছে LPG গেছ কানেকশ্যন
ক্ষেত্ৰত গুৱাহাটীত 902 টকাত বিক্ৰী কৰি আছে হাইলাকান্দিত 996 টকাকে বিক্ৰী কৰি আছে হোজাইত 925 টকাকে বিক্ৰী কৰি আছে যোৰহাটত 868.50 টকাকে বিক্ৰী কৰি আছে কামৰূপ মেট্ৰত 902 টকাত বিক্ৰী কৰি আছে এলপিজি গেছ কানেকশ্যন কাৰ্বি আংলঙত 875 টকাকে বিক্ৰী কৰি আছে যদি আপুনি ভাবিছে এলপিজি গেছ কানেকশ্যন এটা ক্ৰয় কৰিব নিশ্চয় আপুনি কৰিব পাৰিব যদি আপুনি ভাবিছে নতুনকৈ এটা কানেকশ্যনৰ বাবে আবেদন কৰিব তেনে ক্ষেত্ৰত কেনেকৈ আপুনি আবেদন কৰিব পাৰিব অনলাইন অথবা অফলাইন দুইটা মাধ্যমতে কৰিব পাৰিব আবেদন আৰু আবেদনৰ সময়ত কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ নিশ্চয় ভিডিঅ'টোৰ শেষত সম্পূৰ্ণকৈ জনাই দিম শ্ৰীভূমিত 987.50 টকাকে বিক্ৰী কৰি আছে কোকৰাঝাৰত 887 টকাকে বিক্ৰী কৰি আছে ৰন্ধন গেছ লখিমপুৰত 918.50 টকাকে বিক্ৰী কৰি আছে মাজুলীত 869.50 টকাকে বিক্ৰী কৰি আছে মৰিগাঁৱত 912.50 টকাকে বিক্ৰী কৰি আছে নগাঁৱত 925 টকাকে বিক্ৰী কৰি আছে ৰন্ধন গেছ নলবাৰীত 910 টকা বিক্ৰী কৰি আছে কেৱল এয়াই নহয় দক্ষিণ হালমাৰাত 903 টকাত বিক্ৰী কৰি আছে শিৱসাগৰত 860 টকাত বিক্ৰী কৰি আছে শোণিতপুৰত 918 টকাত বিক্ৰী কৰি আছে আৰু তিনিচুকীয়াত 852 টকাত বিক্ৰী কৰি আছে উদালগুৰিত 918 টকাত বিক্ৰী কৰি আছে ৰন্ধন গেছ পশ্চিম কাৰ্বি আংলঙত 925 টকাকে বিক্ৰী কৰি আছে আপোনাৰ অঞ্চলত আপুনি কিমান টকাকে ক্ৰয় কৰে নিশ্চয় কমেন্ট কৰি জনাই দিয়ক আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যদি ইয়াতকৈ বেছি টকা লয় নিশ্চয় আপুনি কমেন্ট কৰি জনাই দিয়ক নেক্সট ভিডিঅ'ত টোল ফ্ৰী নম্বৰ জনাই দিম সেইখন টোল ফ্ৰী নম্বৰত যেতিয়া আপুনি অভিযোগ দিব লগে চৰকাৰৰ ফালৰ পৰা লোৱা হ'ব ব্যৱস্থা তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ একাংশ জুবেন অনুৰাগীৰ কাণ্ডৰ বাবে দিব লগা হল জুবেন ক্ষেত্ৰত এছঅপি হয় বন্ধুবান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে জুবেন ক্ষেত্ৰত সুৰাপান বন্ধ আৰু সুৰা সেৱন কৰি যোৱা লোকৰ প্ৰৱেশ বন্ধ কৰি দিয়া হৈছে কামৰূপ উপায়ুক্ত কঠোৰ হোৱাৰ পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুৰাপান কৰি গ'লে সোমাবলৈ দিয়া নহ'ব জুবেন ক্ষেত্ৰত হাতত জিটি সামগ্ৰী লৈও প্ৰৱেশ কৰিব দিয়া নহ'ব জুবেন ক্ষেত্ৰত আৰম্ভ হৈ গ'ল হয় বন্ধুবান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আৰম্ভ হৈ গৈছে হাই সিকিউৰিটি কৰা নিৰ্দেশ নীতি নিয়মেৰে আহি গ'ল এছঅপি এক নম্বৰত উল্লেখ কৰিছে পুৱা 6 বজাৰ পৰা 10 বজাৰ ভিতৰতহে প্ৰৱেশ কৰিব পাৰিব জুবেন ক্ষেত্ৰত আৰু 2 নম্বৰত উল্লেখ কৰিছে এতিয়াৰ পৰা জুবেন ক্ষেত্ৰত খাব নোৱাৰিব মদ চাহ যিকোনো নিচাজাতীয় সামগ্ৰী বা দ্ৰব্য 3 নম্বৰত উল্লেখ কৰিছে সুৰাপায়ী নিচাযুক্ত লোকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে জুবেন ক্ষেত্ৰত 4 নম্বৰত উল্লেখ কৰিছে জুবেন ক্ষেত্ৰলৈ গৈ কোনেও বিতৰণ কৰিব নোৱাৰিব সুৰা বা নিচাজাতীয় দ্ৰব্য জুবেন ক্ষেত্ৰক লৈ এটা ব্যৱস্থিত ৰূপায়ণ লৈ অনাৰ প্ৰচেষ্টা কৰা হৈছে আৰু এনেকুৱাকৈ চৰকাৰৰ ফালৰ পৰা এছঅপি জাৰি কৰিছে জুবেন ক্ষেত্ৰত এতিয়াৰ পৰা মদ সেৱন কৰা সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰিছে জুবেন ক্ষেত্ৰত মদ খোৱাটো দূৰৰে কথা মদ খাই গ'লে তাতো প্ৰৱেশ কৰিব নোৱাৰিব কঠোৰ পদক্ষেপৰ পৰামৰ্শ কামৰূপ জিলা মহানগৰ উপায়ুক্তক বন্ধুবান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'